everyone, welcome back to my channel RM Biotech. আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিব লৈছোঁ এক্সপেক্টেড কাট অফ ৰিগাৰ্ডিং APSC কম্পিউটাৰ অপাৰেটৰ। আৰু যদি মই কুৱেশ্যন পেপাৰৰ ডিফিকাল্টি লেভেল কম বহুতে ডিফিকাল্ট আছিলে কাৰণ কুৱেশ্যন পেপাৰখন দেখি লগা নাই যে HS লেভেলৰ কুৱেশ্যন পেপাৰ হয় আৰু সকলোৰে মুখত এটাই খালি কথা যে হায়াৰ ছেকেণ্ডেৰী লেভেলৰ কুৱেশ্যনেই নহয়, সঁচাকৈ কুৱেশ্যনখিনি বহুতেই টাফ আহিছিলে। আৰু ৰিগাৰ্ডিং জেনেৰেল এৱাৰনেছখিনিতে অলপ APSC লেভেলৰ আহিছে আৰু সঁচাকৈ বহুত টাফ আহিছিলে আৰু ডিফিকাল্টি লেভেলটো চাই মোৰ মতে এক্সপেক্টেড কাট অফ কিমান যাব পাৰে এতিয়া আমি আলোচনা কৰিম আৰু আপোনালোকেও কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আপোনালোকৰ মতে এক্সপেক্টেড কাট অফ কিমান হ'ব পাৰে। আৰু মই এতিয়া মানে এটা পল কৰিছিলোঁ, কালি মই এটা পল কৰিছিলোঁ, বেছি ভোট অহা নাই, 21 মান ভোট আহিছিলে আৰু যিমান পাৰে আপোনালোকে তাত ভোট কৰিব তেতিয়া গম পোৱা যাব আৰু সেই ভোটৰ ওপৰত মানে বেছ কৰি মই আপোনালোকক এক্সপেক্টেড কাট অফটো এতিয়া দেখুৱাব লৈছোঁ। এইটো মোৰ চেনেল RM Biotech আৰু 13 hours ago মই এক্সপেক্টেড কাট অফ উঠিছিলোঁ। জেনেৰেল কেটেগৰীত মই দিছিলোঁ 75 to 80 আৰু OBC দিছিলোঁ 70 to 75 আৰু ভোট দিছে 62% আৰু OBC 19%, মাত্ৰ 21টা ভোট আহিছে, সেইটো কাৰণে ইমান কম হৈ আছে। তাৰপাছত চিডিউল কাষ্টৰ কাৰণে 65 to 70 14% ভোট, ST প্লেইনৰ কাৰণে 60 to 65 0% আৰু ST হিলছৰ কাৰণে 55 to 65%। এয়া চাওক টোটেল 21 ভোটছ আছিলে আৰু আপোনালোকে যদি ভোট কৰিব বিচাৰে তাতে গৈ পল কৰিব, তেতিয়া আমি এক্সপেক্টেড কাট অফ মাৰ্কছটো গম পাম আৰু কাইণ্ডলি কমেণ্ট কৰি জনাব যে কোনে কিমান এক্সপেক্ট কৰিছে, যিহেতু ডিফিকাল্টি লেভেল সঁচাকৈ বহুত বেছি আছিলে। তো আশা ৰাখিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে, যদি ভাল পাইছে নিশ্চয় এটা লাইক কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ মোৰ ইমানো ভিউজ নাই বা ইমানো ছাবস্ক্ৰাইবাৰ নাই, কিন্তু মই ভাবোঁ মই ইনফৰ্মেটিভ ভিডিঅ'জবিলাকে বনাওঁ। তো আশা ৰাখিছোঁ আপোনালোকে এইটো কাৰণে ছাপোৰ্ট কৰিব, আপোনালোকে যদি ছাপোৰ্ট কৰে তেতিয়া আৰু মটিভেশ্যনটো বাঢ়ি যায় ভিডিঅ'বিলাক বনাবৰ কাৰণে। তো আজিলৈ আহোঁ, বাই বাই, টেক কেয়াৰ, জয় হিন্দ।